নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আছাম কেৰিয়াৰ্ছ আপডেট। আজি পুনৰ আপোনালোকৰ বহুত ভাল খবৰ আছে। ADR যি 3.0 নতুন চাকৰি 26 পাছতে আহিবলগীয়া আছে গ্ৰেড 3 গ্ৰেড 4ৰ তাৰ যিটো চিলেকশ্যন প্ৰক্ৰিয়া আছে সেইটো সলনি হ'ব। তাৰ কেনেকুৱা নতুন কি যিটো চিলেকশ্যন প্ৰক্ৰিয়া আছে সেই নতুন কি যি চিলেকশ্যন প্ৰক্ৰিয়া আছে সেই বিষয়ে আলোচনা কৰা হ'ব। লগতে এপ্লাই ডেটসমূহ কেতিয়া হ'ব আৰু লগতে আপোনালোকৰ কমপ্লিট ডিটেইলছ ইয়াত লাভ কৰিব পাৰিব। এজ ক্ৰাইটেৰিয়া কি হ'ব, কোৱালিফিকেশ্যন কি হ'ব বা আপোনালোকৰ ইলিজিবিলিটি ক্ৰাইটেৰিয়া কেনেকুৱা ধৰণৰ কি লাগিব, সকলোখিনি কথা কমপ্লিট ডিটেইলছ আমাৰ এই ভিডিঅ'তে আপোনালোকে চাব পাৰিব। সো ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব, তেতিয়া সকলোখিনি কথা গম পাব পাৰিব। আৰু যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আৰু ভিডিঅ'টো যিমান পাৰে সিমান বন্ধুক শ্বেয়াৰ কৰি দিয়ক, যাতে সকলো বন্ধুৱে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰে। আহক আজি ভিডিঅ' আৰম্ভ কৰোঁ। আপোনালোকে নিশ্চয় গম পায় ADR যিটো 3.0 সেই তাৰ যিটো ৰিক্ৰুইটমেণ্ট সেইটো আপোনালোকে জানুৱাৰী ফেব্ৰুৱাৰী মাহত অহা পূৰ্ণ সম্ভাৱনা আছে। মানে আপোনালোকৰ ADR 2.0 ৰিক্ৰুইটমেণ্টখিনি দিয়াৰ পিছতে ADR 3.0 ভেকেঞ্চিখিনি আহি যাব। তাৰ কাৰণে যে আপোনালোকে প্ৰিপেৰেশ্যন কৰি আছে এতিয়াৰ পৰা আপোনালোকে পঢ়া শুনা কৰিলেহে আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। চ' তাৰ বাবে আমাৰ টিমৰ তৰফৰ এটা কোৰ্চ প্ৰস্তুত কৰি লৈ আছে ADR 3.0 গোটেই হোল চিলেবাছ কভাৰ কৰি, হোল টপিক কভাৰ কৰি। চ' এই কোৰ্চটোৰ ডিটেইলছত আগবঢ়াৰ আগতে মই আপোনালোকক দুটা কথা জনাই দিব বিচাৰিছোঁ। প্ৰথম কথাটো হৈছে এই কোৰ্চটো যদি আপোনালোকে বাই কৰি লয়, বেলেগ আপোনালোকে কোনো কিতাপ পঢ়া বা কোনো কোৰ্চ কৰাৰ দৰকাৰ নাথাকে। আৰু ছেকেণ্ড কথাটো হৈছে এতিয়া আপোনালোকৰ এই কোৰ্চটো 50% অফাৰ চলি আছে। চ' বৰ্তমান প্ৰাইচ হয় 499। আপোনালোকে সোনকালে বাই কৰি লওক, কাৰণ পিছত অফাৰটো আপোনালোকৰ নাথাকিব। চ' সোনকালে গৈ এই অফাৰটো সুযোগটো লাভ উঠাওক। চ' এইকেইটা কথা আপোনালোকে জানিলে। এতিয়া আহিলোঁ এই কোৰ্চটোত আপোনালোকে কি লাভ কৰিব। পোনপ্ৰথমে এই কোৰ্চটো মই আপোনালোকক জনাই দিছোঁ ইংলিছ আৰু আছামিজ মিডিয়াম দুইটা মিডিয়ামতে আপোনালোকৰ উপলব্ধ আছে। ইংৰাজী আৰু অসমীয়া মাধ্যম দুটা মাধ্যমতে আপোনালোকে ইয়াত উপলব্ধ পাব। আৰু ইয়াত আপোনালোকৰ কি পাব জনাইছোঁ 10,000 কুৱেশ্যন উইথ এনচাৰ আপোনালোকে ইয়াত লাভ কৰিব পাৰিব। আৰু অল টপিকৰ A to Z এনালাইচিছ লাভ কৰিব। যিমানখিনি ছাবজেক্ট আছে গোটেই ছাবজেক্টৰ আপোনালোকৰ যিমানখিনি টপিক আছে গোটেইখিনি টপিকৰ A to Z আপোনালোকে এনালাইচিছ লাভ কৰিব পাৰিব। আৰু বিশেষকৈ কি ছাবজেক্ট পাব সেইকেইটা জনাইছোঁ। জেনেৰেল ষ্টাডিজ পাব, জেনেৰেল নলেজ পাব, ছ'চিয়েল ষ্টাডিজ পাব, লগতে আপোনালোকে পাব মেথমেটিক্স, লগতে পাব ৰিজনিং, ইংলিছ গ্ৰামাৰ, মানে গোটেইখিনি ছাবজেক্টৰ যিমানখিনি ছাবজেক্ট আছে গোটেইখিনি ছাবজেক্টৰো লগতে প্লাছ কিছুমান ছাবজেক্ট ইনক্লুড কৰা হৈছে। মানে সেইখিনি সৈতে আপোনালোকৰ এনালাইচিছ লাভ কৰিব। লগতে কুৱেশ্যন এনচাৰ পাব 10,000 প্লাছ আৰু অল টপিকৰ A to Z এনালাইচিছ লাভ কৰিব পাৰিব। আৰু লগতে আপোনালোকে এই কোৰ্চটো পঢ়াৰ পিছত আপোনালোকে নিজকে কিমানটো পাৰিছে তাৰ পৰীক্ষা কৰি চাবলৈ আপোনালোকৰ ইয়াত বহুকেইখন টেষ্ট পেপাৰ প্ৰায় 10-12খনৰ ওপৰত টেষ্ট পেপাৰ ইয়াত আপোনালোকৰ ইনক্লুড কৰা আছে গ্ৰেড 3 গ্ৰেড 4 দুয়োটাৰ কাৰণে। লগতে আপোনালোকে PVSCৰ যিখিনি কুৱেশ্যন উইথ এনচাৰ আছে সেইখিনিও আপোনালোকে লাভ কৰিব পাৰিব। আৰু লগতে এই কোৰ্চটো যিটো এইটো 2026-27 বৰ্ষৰ ওপৰত ডিপেণ্ড কৰি বনোৱা হয়। চ' আপোনালোকৰ নতুন কোৰ্চ হয়, চ' বাই কৰি ল'ব পাৰে, কাৰণ এইটো কোনো পুৰণা কোৰ্চ নহয়, নতুন কোৰ্চ 2026-27 বৰ্ষৰ ওপৰত ডিপেণ্ড কৰি বনোৱা হৈছে। চ' যদি আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব বিচাৰে বা এতিয়াৰ পৰা পঢ়া শুনা কৰিলেহে আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। চ' এতিয়াৰ পৰা পঢ়া শুনা কৰিবৰ কাৰণে আমাৰ কোৰ্চটোৰ দ্বাৰা পঢ়িব পাৰে, তেতিয়া আপোনালোকে সকলোখিনি এলিমেণ্ট লাভ কৰিব। কোনো আপোনালোকে বেলেগ কোৰ্চ কৰাৰ দৰকাৰ নাই, এইখিনি কোৰ্চ এনাফ ইয়াত। আৰু সকলোখিনি ডিটেইলছ আপোনালোকে তেনেকৈ দেখিব পাৰিছে গ্ৰেড 3 গ্ৰেড 4 কাৰণে দুইটাৰ কাৰণে হয়। আৰু লগতে আপোনালোকে অন্য ধৰণৰ যি কিছুমান এক্সাম দি আছে আছাম পুলিচৰ বা ফৰেষ্টৰ বা DME বা সকলো ধৰণৰ এক্সামৰ কাৰণে এই কোৰ্চটো পঢ়িব পাৰে। চ' বাই কৰিবৰ কাৰণে আমাৰ হোৱাটছআপ নম্বৰ স্ক্ৰীনত দেখিব পাৰিছে 9707829183, নাইবা আমাৰ ডেছক্ৰিপশ্যনতো নাম্বাৰটো পাই যাব। এই হোৱাটছআপ নাম্বাৰত আপোনালোকে মেছেজ কৰিলে হ'ল, নাইবা আপোনালোকে কল কৰি কণ্টেক্ট কৰিলে হ'ল। আমি আপোনালোকক কোৰ্চ কেনেকৈ বাই কৰিব পাৰিব সকলোখিনি কথা জনাই দিম। চ' কোৰ্চটো আপোনালোকে বাই কৰি ল'ব পাৰিব সকলোখিনি। চ' ডিটেইলছখিনি দেখিব পাৰিছে ADR 3.0 কাৰণে এইটো কোৰ্চ এটা বহুত ভাল কোৰ্চ হয়। এই কোৰ্চটো পঢ়িলে বহুত ভাল ৰিভিউ আহিছে, আপোনালোকে নিশ্চয় গম পায়। আৰু এই কোৰ্চটো পঢ়ি আপোনালোকে বেলেগ কোনো কোৰ্চ কৰা বেলেগ কোনো কিতাপ পঢ়া দৰকাৰেই নাই, কাৰণ এই কোৰ্চতে সকলোখিনি বস্তু আছে, এলিমেণ্ট আছে। চ' ইয়াত সকলোখিনি টপিক বা সকলোখিনি আপোনালোকৰ ছাবজেক্ট কভাৰ কৰি বনোৱা হৈছে। আৰু বিশেষকৈ আপোনালোকৰ আকৌ এবাৰ লাষ্ট বাৰ জানিছে আপোনালোকৰ 50% অফাৰ চলি আছে। আৰু ছেকেণ্ড কথা আছে এই কোৰ্চটো পোৱাৰ পিছত বেলেগ কোনো পঢ়া দৰকাৰেই নাই। আৰু বাকী আপোনালোকে গোটেইখিনি ছাবজেক্ট পাব, গোটেইখিনি ডিটেইলছ অল পাই যাব। এতিয়া আহিলোঁ আমাৰ পোনপ্ৰথমে ইয়াৰ যিটো চিলেকশ্যন প্ৰচেছটো কি হ'বলৈ গৈ আছে, যাৰ চিলেকশ্যন প্ৰচেছ যিটো সলনি হৈছে সেইখিনি জনোৱাৰ আগতে পোনপ্ৰথমে এই যিখিনি ভেকেঞ্চি হয় ভেকেঞ্চিখিনি মই ডিটেইলছখিনি জনাই দিব বিচাৰিছোঁ। ADR 2026ৰ কাৰণে যিখিনি ভেকেঞ্চি আহিছে ইয়াৰ এনাউন্স কেতিয়া হ'ব মই জানিছোঁ। পোনপ্ৰথমে ইয়াৰ যিখিনি ভেকেঞ্চি তাৰ ডিটেইলছখিনি জানিছোঁ, কোৱালিফিকেশ্যন কি, এজ ক্ৰাইটেৰিয়া কি, কেনেকুৱা ধৰণৰ কি, সেইটো জনাই দিছোঁ। পোষ্ট নেম আপোনালোকে দেখিছে গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি হয়। ভেকেঞ্চি টু বি নটিফাই, মানে জানুৱাৰী ফেব্ৰুৱাৰী মাহত আহিব পাৰে, আপোনালোকৰ পূৰ্ণ সম্ভাৱনা আছে, কিয়নো আপোনালোকৰ আছাম পুলিচৰ ভেকেঞ্চি আহিলে দেখিলে এতিয়া গ্ৰেড 3 গ্ৰেড 4 আহি যাব। চ' অৰ্গেনাইজেশ্যন নেম দেখিব পাইছে ষ্টেট লেভেল ৰিক্ৰুইটমেণ্ট কমিশ্যনৰ আণ্ডাৰত অৰ্গেনাইজেশ্যন কৰিছে। কোৱালিফিকেশ্যন দেখিব পাইছে ক্লাছ 8 পাছ হওক, আপোনালোকৰ মেট্ৰিক 10 পাছ হওক বা 12 পাছ হওক বা ডিগ্ৰী পাছ হওক, এই সকলোখিনি আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। যিটো প্ৰতিটো পদৰ ক্ষেত্ৰত বেলেগ বেলেগ কোৱালিফিকেশ্যন হয়। আপোনালোকৰ 8 পাছৰ কাৰণে বেলেগ গ্ৰেড 4 এপ্লাই কৰিব পাৰিব,
আৰু আপোনালোকৰ 10 পাছৰ কাৰণেও গ্ৰেড 4 পাৰিব আৰু 12 পাছৰ কাৰণে গ্ৰেড 3 এপ্লাই কৰিব পাৰে আৰু ডিগ্ৰী পাছৰ কাৰণে গ্ৰেড 3 এপ্লাই কৰিব পাৰিব আৰু এপ্লাই মতে আপোনালোকে নিশ্চয় গম পায় অনলাইন যোগে ভেকেন্সিখিনি ক্ষেত্ৰত আবেদনসমূহ কৰিব লাগিব সো অফলাইন কৰিব নোৱাৰে অনলাইন যোগে আপোনালোকে আবেদনসমূহ কৰিব লাগিব আৰু এই ভেকেন্সিখিনি অহাটো 100% চিয়ৰ কিন্তু আপোনালোকে পঢ়া শুনা সময় এতিয়াৰ পৰা কৰিব কাৰণ ভেকেন্সি আহিব বুলি অপেক্ষা কৰি দিলে পঢ়া শুনা নকৰিলে ভেকেন্সিটো অহাটো আহিবই সো এতিয়াৰ পৰা পঢ়া শুনা কৰিলে আপোনালোকে সিলেকশনসমূহ লাভ কৰিব পাৰিব কিয়নো তাত বহুত এটা টাফ কম্পিটিশন হয় সো সেই কম্পিটিশনটো বহুত টাফ হয় সো পঢ়া শুনা এতিয়া কৰিবলৈ আমাৰ তৰফৰ পৰা যেটো কোৰ্স প্ৰস্তুত কৰা যেটো বাই কৰি ল'ব পাৰে সেইটো বাই কৰিলে সকলোখিনি সাবজেক্ট অল সাবজেক্ট আছে অল টপিক কভাৰ আছে সো বাই কৰিবলৈ আমাৰ হোৱাটসএপ নম্বৰ স্ক্ৰিনত দেখিব পাৰিছে তাত মেছেজ কৰিলে হৈ যাব আৰু এই ডিটেইলছখিনি দেখিব আছে এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকৰ এনেকৈ হৈছে গ্ৰেড 3 কাৰণে আপোনালোকৰ হেৰি তিন ধৰণৰ হয় মেইনলি আপোনালোকৰ গ্ৰেড 3 কাৰণে থাকিব আপোনালোকৰ 12 পাছৰ এক্সাম পাতে তাৰ লগত আপোনালোকৰ গ্ৰেজুৱেশ্যনৰ গ্ৰেড 3 কাৰণে এক্সাম হয় আৰু লগতে আপোনালোকৰ ডিগ্ৰী পাছৰ গ্ৰেড 3 কাৰণে আপোনালোকৰ এক্সাম হয় এটা গ্ৰেড 3 ক্ষেত্ৰত ভেকেন্সি হয় আৰু সো গ্ৰেড 3 ক্ষেত্ৰত আপোনালোকে তিন ধৰণৰ হয় তাৰ লগতে আপোনালোকে বেচেলৰ মই জনাই দিছো বেচেলৰ ডিগ্ৰী হয় আৰু আপোনালোকৰ 12 পাছ হয় আৰু লগতে আপোনালোকৰ যেটো আপোনালোকৰ 10 পাছৰ কাৰণে ড্ৰাইভাৰৰ ভেকেন্সি হয় আৰু ঠিক তেনেদৰে গ্ৰেড 4 ক্ষেত্ৰত দুই ধৰণৰ হয় এটা হৈছে 8 পাছ এটা হৈছে 10 পাছ মানে ইয়াত আপোনালোকে মিনিমাম 8 পাছ কৰিলেও এই ভেকেন্সিখিনি ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব আৰু যদি আপোনালোকে 10 পাছ কৰিছে তেটো আবেদনসমূহ কৰি ল'ব পাৰিব গ্ৰেড 4 ক্ষেত্ৰত 8 পাছ 10 পাছ দুই ধৰণৰ কেন্দ্ৰীয় ভেকেন্সিখিনি ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব সো এটো এটা ভাল সুখবৰ হয় সো যদি ইন্টাৰেস্টেড হয় এলিজিবল হয় আপোনালোকে আবেদনসমূহ কৰিব পাৰিব মই প্ৰথমে ডিটেইলছখিনি আপোনালোকক জনাই দিছো আৰু হাই সেকেন্ডাৰী লেভেলৰ যেটো দেখিব পাৰিছে হাই সেকেন্ডাৰী লেভেলৰ গ্ৰেড 3 ক্ষেত্ৰত দুটা থাকে কিন্তু মেইনলি এটা এক্সামে হয় এটা হৈছে হাই সেকেন্ডাৰী লেভেলৰ এটা হৈছে সায়েন্স থকা আৰু বাকি 10ৰ ক্ষেত্ৰত ড্ৰাইভাৰৰ ভেকেন্সি হয় এই 10ৰ ক্ষেত্ৰত যেটো এলএমভি যদি আপোনালোকৰ লাইসেন্স থাকে তেতিয়া আপোনালোকৰ ড্ৰাইভাৰৰ যেটো হয় সেইটো ভেকেন্সি আপোনালোকে দিব পাৰে আৰু গ্ৰেড 4 ক্ষেত্ৰত তেনেদৰে মই আপোনালোকক জনাই দিলো সো এইখিনি ডিটেইলছ হৈছে এইখিনি হৈছে আপোনালোকৰ ইয়াৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া সো এইখিনি যদি আপোনালোকৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া ফুলফিল কৰিছে মানে মিনিমাম 8 পাছ যদি কৰিছে তেতিয়া আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব এইখিনি আপোনালোকৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া হয় সো এইখিনি এলিজিবিলিটি ক্ৰাইটেৰিয়া ফুল কৰিলে এপ্লাইসমূহ কৰিব পাৰিব আৰু এপ্লাইসমূহ জানুৱাৰী ফেব্ৰুৱাৰী মাহত হৈ যাব সো এতিয়াৰ পৰা কিন্তু পঢ়া শুনা ষ্টাৰ্ট কৰিবলৈ কাৰণ বহুতে আপোনালোকৰ বহুত আগৰ পৰাই পঢ়ি আছে সো তেওঁলোকৰ লগত টক্কৰ দিবলৈ এতিয়াৰ পৰা আপোনালোকে পঢ়া শুনা কৰিলে সিলেকশনসমূহ লাভ কৰিব পাৰিব সো তাৰ কাৰণে আমাৰ টিমৰ তৰফৰ যেটো কোৰ্স উলাইছে সেই কোৰ্সটো বাই কৰি লওক তেতিয়া আপোনালোকে সকলোখিনি কথা আপোনালোকে তাত সকলোখিনি সাবজেক্ট আছে সকলোখিনি সিলেবাসও পাব সকলোখিনি ইনক্লুড আছে নতুন যেটো সিলেবাসৰ তাৰ ওপৰত ডিপেন্ড কৰিব নোৱাৰে আৰু সেই কোৰ্সটো পঢ়িলে বেলেগ কোনো পঢ়া দৰকাৰী নাই এনাফ হয় আৰু লগতে 50% বৰ্তমান অফাৰ চলি আছে অফাৰটো শেষ হোৱাৰ আগতে আপোনালোকে বাই কৰি লওক কাৰণ অফাৰটো লিমিটেড টাইমৰ কাৰণেহে হয় আৰু বয়সৰ সময়সীমাটো জনাই দিছো জেনেৰেলি ইয়াৰ ক্ষেত্ৰত বয়সৰ সময়সীমা 18 পৰা 40 বছৰলৈকে আবেদনসমূহ কৰিব পাৰিব লগতে কিন্তু ইয়াত আপোনালোকৰ যেটো 18 পৰা 40 বছৰলৈকে পাৰিব তাৰ লগত আপোনালোকে এজ ৰিলেক্সেশনসমূহ লাভ কৰিব পাৰিব এসসি এসসি ক্ষেত্ৰত 5 বছৰকৈ ওবিসি ক্ষেত্ৰত 3 বছৰকৈ আৰু পিডব্লিউডি ক্ষেত্ৰত 10 বছৰ পৰ্যন্ত এজ ৰিলেক্সেশনসমূহ লাভ কৰিব পাৰিব সো আপোনালোকে ধুনীয়াকৈ ডিটেইলছখিনি দেখিব পাৰিছে এই সিলেকশনৰ কিমান লাভ কৰিব পাৰিব সো এইখিনি এই সিলেকশনসমূহ লাভ কৰিব পাৰিব আৰু এজটো আপোনালোকৰ মেট্ৰিকুলেশ্যন যেটো মাৰ্কশিট সাৰ্টিফিকেট আছে সেই হিচাপত আপোনালোকৰ গণনা কৰা হ'ব বুলি কৈছে সো সেইমতে হ'ব এটা সিলেকশন প্ৰসেসটো কি হলনি হৈছে মই আপোনালোকক হেতু জনাই দিও বিচাৰিছো সিলেকশন প্ৰসেসটো আপোনালোকে নিশ্চয়কৈ সিএম ছাৰে ইয়াৰ যেটো এডিএ 2.0 ৰিক্ৰুটমেন্ট চলি আছিল সেই সময়ত ঘোষণা কৰিছিল যে ইয়াৰ এক্সামসমূহ এপিএসসি টাইপ এপিএসসি যে সিস্টেম আছে সিলেকশন প্ৰসেসৰ সেইমতে পতা মানে এপিএসসিত কি হয় দুটা এক্সাম হয় এটা ভাইবা হয় সো তাৰ মতে পতা হ'ব বুলি কৈছিল কিন্তু তাৰ পিছত কিছু বিতৰ্ক হোৱাৰ পিছত তেওঁ ক'লে যে সেই যেটো এডিএ 2.0 ৰিক্ৰুটমেন্ট নহয় তাৰ পিছৰ এক্সামসমূহ পতা হ'ব মানে এডিএ 3.0 ৰিক্ৰুটমেন্ট মানে এতিয়া যেটো ভেকেন্সি আহিবলগীয়া আছে জানুৱাৰী ফেব্ৰুৱাৰী মাহত সেই ভেকেন্সিটো আপোনালোকৰ এপিএসসি টাইপত পতা হ'ব বুলি আগতেই ঘোষণা কৰি থৈছে সো সেই টাইপত পাতিলে আপোনালোকৰ সিলেকশন প্ৰসেসটো কি হ'ব আপোনালোকৰ কোনো ডেসক্ৰিপটিভ টাইপত কোনো লিখা প্ৰয়োজন নাই কিন্তু এমসিকিউ টাইপত এক্সামটো হ'ব কিন্তু হলো কিন্তু আপোনালোকে দুটা এক্সাম দিব লাগিব মানে পোনপ্ৰথমে আপোনালোকে এটা এক্সাম দিলে তাৰ পিছত আকৌ যিখিনি তাত যেতিয়া মানে বেসিক কেণ্ডিডেটক পাস কৰাব কৰাৰ পিছত আকৌ নেক্সট এটা এক্সাম হ'ব সেই সেম টাইপৰ এক্সাম হ'ব সেইটো এক্সাম পাস কৰাৰ পিছতে আপোনালোকৰ ভাইবা হ'ব বা আপোনালোকৰ স্কিল টেষ্ট হ'ব সো হেতু এটা ভাল পদ্ধতি হয় কাৰণ তেতিয়া বহুত কেণ্ডিডেট সুবিধা হ'ব কাৰণ কিছুমানে এটা এক্সামত জাটা মাৰিও পাস হৈ যায় কিন্তু ইয়াত আকৌ তেনেকৈ নহব কাৰণ দুটা এক্সাম পাস কৰাৰ পিছত আপোনালোকে পাস মানে সিলেকশনসমূহ লাভ কৰিব পাৰিব সো এই যেটো নতুন সিলেকশন প্ৰসিডিউৰ আছে সেই সিলেকশন প্ৰসিডিউৰ ওপৰত ডিপেন্ড কৰি আমাৰ টিমৰ তৰফৰ কোৰ্সটো প্ৰস্তুত কৰি লোৱা হৈছে আৰু লগতে নতুন সিলেবাসৰ ফলো কৰে সো কোৰ্সটো যদি বাই কৰিব বিচাৰে তেন্তে আমাৰ হোৱাটসএপ নম্বৰ স্ক্ৰিনত দেখিব পাৰিছে 97078291
183 ইয়াত আপোনালোকে হোৱাটছএপত জাষ্ট মেছেজ কৰক তেতিয়া আপোনালোক বা কল কৰিলে হ'ল কণ্টেক্ট কৰিলে হ'ল আমি আপোনালোকক কোৰ্চটো কেনেকৈ বাই কৰিব সকলোখিনি জনাই দিম চ' ইয়াত দেখিব পাৰিছে আৰু এই কোৰ্চটো ADRE 3.0 গ্ৰেড 3 গ্ৰেড 4 দুই ধৰণৰ কাৰণে হয় লগতে অন্য ধৰণৰ এক্সামৰ কাৰণেও দিব পাৰে আছাম পুলিচ বাকীখিনিৰ কাৰণেও চ' এই কোৰ্চটো ডিটেইলছত আগবঢ়াব দুটা কথা জনাইছোঁ এই কোৰ্চটো পঢ়াৰ পিছত আৰু বেলেগ কোনো কোৰ্চ কৰাৰ দৰকাৰ নাই আৰু এই কোৰ্চটো বৰ্তমান 50% অফাৰ চলি আছে চ' আপোনালোকে অফাৰটো সুযোগ উঠাৰ কাৰণে অফাৰটো বেছি টাইমৰ কাৰণে নাথাকিব লিমিটেড টাইমৰ কাৰণে হয় চ' অফাৰটো গ্ৰহণ কৰি আপোনালোকৰ কোৰ্চটো বাই কৰি ল'ব পাৰে 50% অফাৰ দি থকা হৈছে আপোনালোকৰ বাবে চ' আজি ভিডিঅ' মানে যদি ভিডিঅ' হ'লে লাইক কৰি ল'ব